The sixth schedule of the Indian Constitution কি হয়? The sixth schedule of the Indian Constitution, it deals with administration of the tribal areas in 4 northeastern states. Okay, তো যদি মই চাবলৈ যাওঁ এই চাৰিখন নৰ্থ ইষ্টৰ ষ্টেট কি হয়, এই চাৰিখন হৈছে আসাম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা। আৰু যদি মই চাবলৈ যাওঁ বিভিন্ন পৰীক্ষাত সোধা দেখা গৈছে এই চাৰিখন নৰ্থ ইষ্টৰ ষ্টেটৰ বিষয়ে সোধা দেখা পোৱা যায়। অ'কে, তো সেইটো কাৰণে এই 6th schedule ষ্টেট কোনকেইখন হয় আমি ভালদৰে মনত ৰাখিব লাগে। তো এতিয়া তোমালোকে চোৱা যে এই 6th schedule ষ্টেটবিলাকত এডমিনিষ্ট্ৰেশ্যন কিয় বেলেগে হয়, বিকজ ইয়াত চিষ্টেমটো এনেকুৱাকৈ বনোৱা হৈছে যাতে ট্ৰাইবেল কালচাৰ ইনটেক্ট হৈ পেলাই থাকে, যাতে ট্ৰাইবেল কালচাৰ যাতে কোনো কাৰণতে ডিষ্ট্ৰাকশ্যন নহয়, তেনেকুৱাকৈ কিছুমান স্পেচিয়েল প্ৰভিজন 6th schedule দি থোৱা আছে। অ'কে, তো সেইটো কাৰণে যদি আমি চাব যাওঁ ইয়াত মেইন অবজেক্টিভ কি হয় যে ট্ৰাইবেল কালচাৰ প্ৰটেকশ্যন কৰিব লাগে, কাষ্টমছ প্ৰটেকশ্যন কৰিব লাগে, ট্ৰাইবেল লেণ্ড ৰাইটছ প্ৰটেকশ্যন কৰিব লাগে আৰু সেলফ গভৰ্নেন্স প্ৰভাইড কৰিব লাগে। সেইটো কাৰণে 6th schedule কনষ্টিটিউশ্যনত দিয়া হৈছে। অ'কে, তো মই অলৰেডি ক'লো যে 6th schedule ষ্টেট চাৰিখন আছে। যদি মই এতিয়া অসমত চাবলৈ যাওঁ অসমত 6th schedule এৰিয়া 3টা আছে। এটা হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, ছেকেণ্ডটো হৈছে নৰ্থ কাছাৰ হিল অট'নমাছ কাউন্সিল বা তাকে আমি কি বুলি কওঁ ডিমা হাছাও অট'নমাছ কাউন্সিল বুলিও কোৱা হয়, আৰু থাৰ্ড হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল। আৰু যদি মই এই তিনিখন অট'নমাছ কাউন্সিলৰ বিষয়ে চাবলৈ যাওঁ, অ'কে, তো তোমালোকে চোৱা BTC দেট ইজ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ক'ত আছে, হেডকোৱাৰ্টাৰ কোকৰাঝাৰ। আৰু BTCয়ে 5খন ডিষ্ট্ৰিক্ট কভাৰ কৰে, দেট ইজ কোকৰাঝাৰ, বাক্সা, চিৰাং, তামুলপুৰ আৰু ওদালগুৰি। অ'কে, আৰু ছেকেণ্ড দেট ইজ নৰ্থ কাছাৰ হিল বা ডিমা হাছাও অট'নমাছ কাউন্সিল, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে, হাফলং। ডিষ্ট্ৰিক্ট কোনখন কভাৰ কৰে, ডিমা হাছাও। অ'কে, আৰু লাষ্ট হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ইয়াৰ হেডকোৱাৰ্টাৰ আছে ডিফুত, আৰু এই দুখন ডিষ্ট্ৰিক্ট কভাৰ কৰে, দেট ইজ ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং। অ'কে, তো এইখিনি আছিল ৰিগাৰ্ডিং 6th schedule। আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো লাভান্বিত হ'ব। থেংক ইউ।